হয়, আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আচলতে আমি লজ্জিত হৈছোঁ। যোৱাকালি নুমলীগড় শোধনাগাৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে জানে নে নাজানে আমি আচৰিত হৈছোঁ যে নুমলীগড় শোধনাগাৰটো 860 জন শ্বহীদৰ বিনিময়ত নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠা হোৱা। এই প্ৰতিষ্ঠা হোৱাৰ দিনৰ পৰা নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠা হোৱাৰ দিনৰ পৰা যুৱ ছাত্ৰ পৰিষদে তেওঁলোকক প্ৰত্যেক মুহূৰ্তত আমি কৈছোঁ যে শ্বহীদক তেওঁলোকে সন্মান জনাওক। কিন্তু যোৱাকালি প্ৰতিষ্ঠা দিৱসত তেওঁলোকে শ্বহীদ স্মৰণ কৰা আমাৰ পৰিলক্ষিত নহ'লে। তাতোতকৈ লজ্জাজনক কথা যে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি হ'ল, কিন্তু তাত আপোনালোকে চাওক তাত বেনাৰখন অসমীয়াত নাই, ইংৰাজীত লিখা আছে। আমি পূৰ্বতে কৈছোঁ যে আপোনালোকে ইয়াত অসমীয়া ভাষা ব্যৱহাৰ কৰক আৰু শ্বহীদক তেওঁলোকে সন্মান জনাওক। আমি বাৰে প্ৰতি কৈ থকাৰ পিছতো তেওঁলোকে শ্বহীদক সন্মান জনোৱা পৰিলক্ষিত হোৱা নাই আৰু অসমীয়া ভাষাক তেওঁলোকে যিটো এলাগী কৰিছে তাত আমি জাতীয় যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আৰু আমি ইতিমধ্যে সন্মানীয় গোলাঘাট জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ দিছোঁ আৰু আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ নুমলীগড় শোধনাগাৰ ডাইৰেক্টৰলৈ। আমি তেওঁলোকক 15 দিন সময় দিছোঁ। যদি 15 দিনৰ ভিতৰত তেওঁলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, আমি জাতীয় যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিবলৈ বাধ্য হ'ম। আৰু এটা কথা আপোনালোকক কওঁ যে আমি জাতীয় যুৱ ছাত্ৰ পৰিষদ আন্দোলনৰ নামত আন্দোলন কৰা জাতীয় সংগঠন নহয়। যেতিয়া জাতিটো সংকট হ'ব, শ্বহীদক কোনোবাই অপমান কৰিব আৰু জাতীয় যুৱ ছাত্ৰ পৰিষদ বহি থাকিব, সেইটো কোনো কালে ক্ষান্ত থকা নহ'ব। আৰু অসমীয়া ভাষাক অপমান কৰিব, যিসকল আমি গৌৰৱ কৰোঁ যে নুমলীগড় শোধনাগাৰত 99% অসমীয়া মানুহৰ দ্বাৰা পৰিচালিত। সেই অসমীয়া মানুহ তেওঁলোকে কিন্তু আমাক কয় যে তেওঁলোকে ছাত্ৰ আন্দোলনৰ লগত জড়িত, কিন্তু সেই ছাত্ৰ আন্দোলনৰ লগত জড়িত ব্যক্তিসকলে কিয় শ্বহীদক অপমান কৰিব, কিয় অসমীয়া ভাষাক তেওঁলোকে অপমান কৰিব? আমি সেইটো কাৰণে তেওঁলোকক 15 দিন সময় দিছোঁ। 15 দিনৰ ভিতৰত তেওঁলোকে যদি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, আপোনালোকে মিডিয়াৰ থ্ৰুদি আজি আমি জনাই দিছোঁ যে 15 দিনত প্ৰকাশ যদি নকৰে, আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।